সেই মানুহজনটো গ্ৰেজুৱেট নহয়। আমাৰ সাব ইন্সপেক্টৰ ৰিক্ৰুটমেণ্ট হ'বলৈ হ'লেতো গ্ৰেজুৱেশ্যনটো মিনিমাম ৰিকুৱাৰমেণ্ট। সেইটো প্ৰায় দেখিবলৈ পোৱা যায় যে সেইটো পচিবলেই নহয়। অসম আৰক্ষীৰ বিষয়া নহয়। তেওঁ যেতিয়া আলফালৈকে গৈছিলে তেতিয়া তেওঁ নিজেই ষ্টেটমেণ্ট দি গৈছিলে যে মই এখন জিষ্ট বুলি এখন ইনষ্টিটিউটত পঢ়োঁ আৰু আমিও ক্ৰছ চেক কৰি চাইছোঁ যে তেওঁ ডিপ্ল'মা ইঞ্জিনিয়াৰে পঢ়ি আছিলে আৰু SI পাবৰ কাৰণেতো পৰীক্ষা দিব লাগে, পাছ কৰিব লাগে, তাৰ সূচী হয়। গতিকে SI লুকাইতো SI হ'ব নোৱাৰে। মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ মতে নহয়, কিন্তু আলফা স্বাধীনৰ মতে হয়। আলফা স্বাধীনৰ জিম্মাত থকা মানস বৰগোহাঁইৰ নতুন ভিডিঅ' ৰাজহুৱা। মই SBৰ এজন SI হয়। মই এবাৰ নহয় 1000 বাৰ কম যে মই কোনো মিছা কথা কোৱা নাই। মোৰ যেতিয়া প্ৰথম আৰক্ষীত নিযুক্তি হৈছিলে মই সেই কথা মোৰ দেউতাক অৱগত কৰিছিলোঁ। মোৰ নিচাও এজন পুলিচৰ বিষয়া হয়। মই নিচাও এই কথা অৱগত। তেখেতেও গম পাইছিলে যে মোৰ যেতিয়া SI নিয়োগ হৈছিলে তেতিয়া মই তেখেতলোকক সেই কথা কৈছোঁ। আৰু মই দেউতাৰ পৰা মোৰ যি ইউনিফৰ্ম কিনিবলৈ, ষ্টিক কিনিবলৈ মই দেউতাৰ পৰা পইচা বিচাৰিছিলোঁ আৰু দেউতাই মোক পইচা দিছিলে। এইবাৰ মানস বৰগোহাঁইৰ মুখত জনৈক মানস চলিহা আৰু তৃষ্ণা সন্দিকৈৰ কথা কৈছে, গুৱাহাটীৰ এক বিশেষ স্থানৰ কথাও। আপোনালোকে বেলতলা অজন্তা পথত ৰয়েল এনক্লেভত যাওক, এবাৰ তাত খবৰ কৰক তাত কি প্ৰশিক্ষণ চলে। মানস চলিহা সোধক, তৃষ্ণা সন্দিকৈ সোধক। মানস চলিহা ঘৰ গোলাঘাট কুৰালগুৰিত হয়। মানস চলিহা সোধক। মানস চলিহা সকলোৱে জানে যে মানস চলিহা ঘূৰা বুলি ক'লে প্ৰায়বোৰ থানাই চিনি পায়। তেখেতে তেনেকুৱা ধৰণৰ আগতো কাম কৰিছে। মানস চলিহা সুধি চাওক, তেতিয়া গম পাব ৰাইজ মই মিছা কথা কোৱা নাই। আপোনালোকে তৃষ্ণা সন্দিকৈ সোধক, তেখেতৰ ঘৰ কাহিলীপাৰা। তেখেতে আমাক প্ৰশিক্ষণ দিয়াইছিলে। আলফা স্বাধীনে ৰাজহুৱা কৰিছে মানস চলিহাৰ ফটো। এয়া মানস চলিহা। মানস চলিহাৰ পিছফালে থকা বাহনত স্পষ্টভাৱে লিখা আছে গভটপ আছাম। আৰু এখোজ আগবাঢ়ি মানস বৰগোহাঁয়ে উল্লেখ কৰিছে কেইজনমান সতীৰ্থৰ কথা। ৰাজহুৱা কৰিছে নিজৰ ফোন নম্বৰো। মোৰ লগত যিসকলে প্ৰশিক্ষণ লৈছে মই তেওঁলোকক এটা বিনম্ৰ অনুৰোধ কৰিব বিচাৰিছোঁ। কাবেৰী, অংকিতা, চয়নিকা, তোমালোকতো আমাৰ লগত আছিলা। নুমল, ঋতুৰাজ, আমি সকলোখিনি একেলগে আছিলোঁ। কাবেৰী আৰু চয়নিকা দাসৰ ঘৰ হৈছে নগাঁও। তোমালোকে কিয় পাহৰি গৈছা মোক? তোমালোকতো এই আলফাৰ বিৰুদ্ধে যি যুঁজ হৈছিলে সেই যুঁজত আমাক কেনেধৰণে ব্যৱহাৰ কৰিছিলে তোমালোকেও জানা। আমাক কেনেধৰণৰ প্ৰশিক্ষণ দিয়াইছিলে সেই কথা তোমালোকেও অৱগত। নুমল, তোমাৰো ঘৰ গোলাঘাট মেৰাপানীত। তুমি মিছা নক'বা, সত্য কথা কৈ দিয়া। আপোনালোকক আৰু প্ৰমাণ কি দিম? মোৰ মোবাইল নাম্বাৰটো লওক। মোৰ মোবাইল নাম্বাৰ কল ডিটেইলছ উলিয়াব। আপোনালোকে মোৰ মোবাইল নাম্বাৰত বেছি সংখ্যক পুলিচৰ লগত কথা পতা আপোনালোকে পাব। মোৰ মোবাইল নাম্বাৰটো লৈ লওক। মোৰ মোবাইল নাম্বাৰ হৈছে 7896411176। এইটো মোৰ নিজৰ পাৰ্চনেল মোবাইল নাম্বাৰ হয়। পুনৰ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানকে মুখ্য কৰি মুঠ 5গৰাকী আৰক্ষী বিষয়াৰ নাম মানস বৰগোহাঁইৰ মুখত। মই এটাও মিছা কথা কোৱা নাই আৰু মই এটাও মিছা কথা ক'বলৈ খোজা নাই। যি কথা মই আগতেও কৈছোঁ এটা কথা সঁচা। প্ৰত্যেকটো কথাই মোৰ হাতত যুক্তি সহকাৰে প্ৰমাণ আছে আৰু মই প্ৰমাণ সহকাৰে ক'ব পাৰোঁ যে তেওঁলোকে আমাক ব্যৱহাৰ কৰিছিলে। পাৰ্থ আৰতী মহন্ত, GP সিং, তেওঁলোকে আমাক এটাকৈ ব্যৱহাৰ কৰিছিলে। তৃণয়ন বৰদলৈ ছাৰ, আপুনি মোক ভালকৈ জানিছিলে। হিমাংশু দাস ছাৰ, আপুনি ভালদৰে জানে। জোনমণি বাইদেউ, আপুনিও জানে যে মই সত্য কথা কৈছোঁ নে নাই। আপুনি নিজে DGP অফিচত কৰ্মৰত জোনমণি বাইদেউ, আপুনি নিজে সত্য কথাটো কৈ দিয়ক যে কেনেধৰণে প্ৰশাসনে আমাক আণ্ডাৰ কভাৰ হিচাপত ব্যৱহাৰ কৰিছিলে। তৃণয়ন বৰদলৈ ছাৰ, আপুনি এজন SCP হয়, বশিষ্ঠ থানাৰ SCP হয়। আপুনি সত্য কথাটো কৈ দিয়ক ছাৰ। মোক মৃত্যু মুখলৈ তিলকৈ ঠেলি নিদিব। কথাবোৰ ক্ৰমাৎ জটিল হৈছে। মানস বৰগোহাঁইৰ এই ভাষ্যৰ প্ৰতিক্ৰিয়া আৰক্ষী প্ৰশাসনে দিবনে? কি ক'ত কিয় বিখ্যাত এই মানস চলিহা? সকলোবোৰ খোলোচা হোৱা উচিত। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।